নমস্কাৰ, মই হিৰণ্য কুমাৰ নাথ, চিপাঝাৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আপোনালোকক আমাৰ কঁঠাল গছ এজোপা দেখুৱাব লৈছোঁ। কঁঠাল গছ এইটো হয় 12 মাহী থাইলেণ্ড ভেৰাইটি কঁঠাল। এইটো বছৰৰ প্ৰায়খিনি দিনতে আপুনি ফল পাব আৰু ৰোৱাৰ এবছৰ পিছতে ফল লাগে যদিও আমি প্ৰথম বছৰ ফলবিলাক ছিঙি দিওঁ আৰু দ্বিতীয় বছৰ আপুনি খাব পাৰে। প্ৰথম বছৰ খুব বেছি এটা ফল বা দুটা ফল ৰাখিব, গছজোপা যিহেতু একেবাৰে সৰু থাকে। আৰু এই কঁঠালবিলাক খাবলৈ খুব সোৱাদ, বহুত লাগিছিল। ইয়াত 40টামান কঁঠাল লাগিছিল, আমি ছিঙি দিছোঁ কাৰণ ই ভৰ সহিব নোৱাৰিব, সেইকাৰণে আমি ছিঙি দিছোঁ। এতিয়া মাত্ৰ 1, 2, 3, 4টা কঁঠাল আছে। এইকেইটাকে খাই সন্তুষ্ট হ'ব লাগিব এইবছৰ। অহা বছৰ যিমান লাগে আমি ৰাখি দিম। যে কথাটো হৈছে কি, ইয়াৰ জাত নিৰ্বাচন, ঠাই নিৰ্বাচন আৰু সাৰ দিয়া, এই এনেকৈ ৰিং কৰি বছৰেকত 2বাৰ সাৰ দিব লাগিব। ৰোৱাৰ পিছত এবাৰ অক্টোবৰ মাহত দিব লাগিব আৰু এবাৰ ফেব্ৰুৱাৰী মাৰ্চত দিব লাগিব। এইদৰে সাৰ দিওঁতে মাইক্ৰ'নিউট্ৰিয়েণ্ট আৰু NPK গোবৰৰ সৈতে মিহলাই সাৰ দিব। সাৰ নিদিলে তাৰমানে ফল লাগিব নোৱাৰে। আপুনি ইয়াত আমি যদিও বহুত ঘনত ৰুইছোঁ আমাৰ মাটিৰ অভাৱত, আপোনালোকে পাতলকৈ ৰুব। ওচৰত ডাঙৰ গছ থাকিলে নোৰুব, পোহৰ সম্পূৰ্ণ পৰিব দিব। ই বহুত কষ্টত ডাঙৰ হৈছে, তথাপিতো হৈছে। আৰু আমাৰ যিবিলাক ইতিমধ্যে ভাল ঠাইত আমি লগাইছোঁ সেইবিলাকত ইয়াতকৈ বহুত ভাল ৰিজাল্ট পোৱা গৈছে। এইডাল ওচৰতে আছে কাৰণে আজি ভিডিঅ'টো কৰিলোঁ। আপোনালোকে এতিয়া কঁঠাল ৰোৱাৰ বতৰ, কঁঠাল খোৱাৰ বতৰ। এতিয়া এপ্ৰিল, মে', জুন, জুলাই এনেকুৱা মাহবিলাকত আপুনি মনৰ পচন্দ মতে আপুনি কঁঠাল ল'ব। কঁঠালেই নহয়, আম আছে। আমাৰ ওচৰত বহুখিনি ভেৰাইটি আছে। অম্ৰপল্লী আছে, সুবৰ্ণৰেখা, হিমসাগৰ, 4 kg মেংগো আছে, মালদা আছে, ফজলি আছে, মিয়াজাকি আম আছে, 12 মাহী ভাষ্টাৰা আম আছে। গতিকে আম ঢেৰ ভেৰাইটি আম আছে। যিবিলাক আম অসমত হয় সেইবিলাক আমাৰ ওচৰত পাব। তাৰোপৰি পাব মাল্টা, মৌচুমী, কমলা, এইবিলাকৰ গ্ৰাফ পাব, নাচপতি, প্লাম পাব। গতিকে আপোনালোকে ফল মূল ৰোৱক, যাতে ফল আপুনি বজাৰৰ পৰা কিনি খাব নালাগে। ঘৰখনৰ কাৰণে প্ৰয়োজনীয় ফলখিনি যাতে আপুনি খাব পাৰে। আমি ফ্লৰিকা নাৰ্চাৰী, চিপাঝাৰ, দৰং। আমাৰ গাঁওখন বালিপাৰা গাঁও। ইয়াত আমাৰ নাৰ্চাৰীত আপোনালোক আহক। আহিলে আমি কেনেকৈ পুলি ৰোপণ কৰে, প্ৰতিপালন কৰে, এই আটাইবিলাক আপোনালোকক দেখুৱাই দিম। লগতে আপুনি আমাৰ চাব পাৰিব কিমান ধৰণৰ ফলৰ ভেৰাইটি আছে। আভাকাডো আছে, তাৰপিছত লংগন আছে, আৰু আছে আপোনাৰ প্লাম, তাৰপিছত আপেলৰ যিটো অসমত হোৱা ভেৰাইটি আছে HRMN99, সেই ভেৰাইটিটোৰ আপেলো আমাৰ তাত পাব। আৰু আন্না পাব, গল্ডেন ডৰচেট পাব। এইবিলাক আপেলৰ ভেৰাইটি, যথেষ্ট ফল আছে। তাৰোপৰি পাব সুমংগলা তামোল পাব, যি তামোল বহুত চাপৰতে লাগে, বৰ ধুনীয়াকৈ ফল হয়, সেইবিলাকো পাব। গতিকে আহক, আমাৰ ওচৰত এইকেইদিনেই ফল ৰোৱাৰ উপযুক্ত সময়। এপ্ৰিল মাহৰ পৰা মে', জুন, জুলাই, আগষ্টলৈকে ৰুব পাৰিব। কিন্তু বাৰিষাৰ আগতে যদি ৰুৱে, সমস্ত বাৰিষাটো আপুনি ফল লহপহকৈ বাঢ়িবৰ কাৰণে সময় পাব। সেইকাৰণে আপোনালোকক এবাৰ মনত পেলাই দিলোঁ যে ফল ৰোৱক আহি, আৰু আমাৰ দৰে কঁঠাল আপোনালোকে ৰোৱক, আম ৰোৱক, ৰুই ঘৰতে খাওক, কিনি খাব নালাগে। ধন্যবাদ।